নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৫ জুন। ৰাজ্যবাসী আবেদন হওক লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰ প্ৰদান কৰিব ১০,০০০ কোটি টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত ২,০০০ কোটি টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। যদি আপুনি অৰুণোদয় আঁচনি টকা নাপায় তেনে ক্ষেত্ৰত নতুনকৈ কৰিব পাৰিব আবেদন। যদি অৰুণোদয় তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হৈছে নতুনকৈ আবেদন কৰাৰ বাবে আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী ঘৰ নোপোৱা প্ৰতিজন ব্যক্তিয়ে কৰিব পাৰিব সেল্ফ সাৰ্ভে। অতি সহজতে ঘৰতে বহি আপুনি চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ড থাকিলে জনতাই পাব ৫টা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি কি সুবিধা লাভ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ ঘোষণা কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যবাসী সাৱধান হওক, গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ। গোলকীয় উষ্ণতাই সৃষ্টি কৰিব অভাৱনীয় পৰিস্থিতি। ৰাজ্যত ক্ৰমাৎ ঊৰ্ধ্বগামী পাৰাস্তম্ভ। ৪৫ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব উষ্ণতা। এপ্ৰিল মাহতে পৰিল প্ৰচণ্ড গৰম। কেৱল এয়াই নহয়, মে আৰু জুনতো ভয়ংকৰ গৰম দেখা দিছে। ১৩খনকৈ জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট। ৯খন ৰাজ্যত হিটৱেভক লৈ জাৰি কৰা হৈছে এলাৰ্ট। উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত হিটৱেভক লৈ এলাৰ্ট জাৰি কৰা হৈছে। ৰাজস্থানৰ কোনো চহৰত ৪৫ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা। ৰাজ্যখনৰ ৬খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ১৩খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। পূৰ্বতকৈ সমগ্ৰ দেশতে বৃদ্ধি হ'ব পাৰে গৰমৰ প্ৰকোপ। সাৱধান হওক ৰাজ্যবাসী। আজিৰ দিনত আপোনাৰ ৰাজ্য বা জিলাত কিমান ডিগ্ৰী চেলচিয়াছকৈ গৰমিত হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে আপোনাৰ অঞ্চলত আজিৰ দিনত বান পৰিস্থিতি কেনেকুৱা সেয়া আপুনি জনাবলৈ নাপাহৰিব। কোনটো জিলা বা ৰাজ্য সেয়া আপুনি কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসীৰ ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অৰুণোদয় 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নতুনকৈ 3.0ত অন্তৰ্ভুক্ত হ'ব ৩৭ লাখ হিতাধিকাৰী। কোন মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ উল্লেখ কৰিছে। যদি অৰুণোদয় তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। আপুনি কেনেকৈ আবেদন কৰিব লগতে কোনে আবেদন কৰিব পাৰিব সম্পৰ্কে যোগ্যতাৰ মাপকাঠি প্ৰদান কৰিছে প্ৰকাশ কৰিলে হিতাধিকাৰীৰ যোগ্যতা। ১ নম্বৰত উল্লেখ কৰিছে বিধৱা অবিবাহিতা। কেৱল এয়াই নহয়, বিবাহ বিচ্ছেদ আৰু অকলশৰীয়া মহিলাই কৰিব পাৰিব ইয়াৰ বাবে আবেদন। ২ নম্বৰত উল্লেখ কৰিছে তৃতীয় লিংগৰ ব্যক্তি, দিব্যাংগ। লগতে অধিকাৰ আইন ২০১৬ত অন্তৰ্ভুক্ত ব্যক্তিয়ে কৰিব পাৰিব আবেদন। ৩ নম্বৰত উল্লেখ কৰিছে চৰকাৰী পঞ্জীকৃত বৃদ্ধাবাসত বাস কৰা মহিলা। ৪ নম্বৰত উল্লেখ কৰিছে পৰিয়ালৰ মূল উপাৰ্জনকাৰীজন বৃদ্ধ বা দিব্যাংগ হ'লে কৰিব পাৰিব আবেদন। ৫ নম্বৰত উল্লেখ কৰিছে আশ্ৰয়হীন পৰিয়ালৰ মহিলাই লাভ কৰিব এই সুবিধা। ৬ নম্বৰত উল্লেখ কৰিছে ভিক্ষাবৃত্তিত নিয়োজিত মহিলাই কৰিব পাৰিব এই আঁচনিৰ সুবিধাৰ বাবে আবেদন। ৭ নম্বৰত উল্লেখ কৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰী কৰিব পাৰিব আবেদন। শীঘ্ৰে সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, ৰঙীন ফটো, বেংক একাউণ্ট। যদিহে এতিয়াও আপুনি অৰুণোদয় পোৱা নাই তেন্তে শীঘ্ৰে কৰক আপুনি আবেদন। যোগ্য বিবেচিত হ'লে এই আঁচনিৰ বাবে কৰিব পাৰিব আপুনি আবেদন। অৰুণোদয় 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশদ ঘোষণা। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আত্মসহায়ক গোটত ১০,০০০ কোটি টকা লাভৰ তালিকা প্ৰকাশ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ১০,০০০ টকাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৯ জুনত প্ৰকাশ পাব চূড়ান্ত তালিকা। শীঘ্ৰে লাখ লাখ মহিলাই লাভ কৰিব ১০,০০০ কোটি টকা। তালিকাভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব ১০,০০০ কোটি টকা। অহা ৯ তাৰিখে প্ৰকাশ পাব ধন লাভৰ তালিকা। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত পোনপটীয়াকৈ এই টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মহিলাসকলৰ বাবে চৰকাৰে কিমান টকা প্ৰদান কৰিব সমষ্টিয়ে প্ৰতিগৰাকী মহিলাই কি হ'ব এই ধনৰাশি ইয়াৰ বাবে ১,৪৫০ কোটি টকাৰ অনুমোদন জনাইছে কেবিনেটে। আত্মসহায়ক গোটত ১০,০০০ কোটি টকা লাভৰ তালিকা প্ৰকাশ। অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। অতি শীঘ্ৰে গোটৰ মহিলাৰ একাউণ্টত ১০,০০০ কোটি টকা প্ৰদান কৰিব চৰকাৰে। যদি আপোনাৰ বেংক একাউণ্টটো আপডেট কৰিবলগীয়া আছে আপুনি ৮ তাৰিখৰ আগতে আপডেট কৰি ৰাখক, কিয়নো যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত ১০,০০০ কোটি টকা সোমাই দিব পাৰে চৰকাৰে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ জীৱনৰ অনুপ্ৰেৰণা আঁচনিত অনুমোদন জনাইছে। ২৫,০০০ টকা লাভৰ বাবে শীঘ্ৰে কৰক আপুনি আবেদন। ধন লাভৰ বাবে পৰ্টেলত কৰিব লাগিব আবেদন। শীঘ্ৰে মুকলি হ'ব পৰ্টেল। বিশ্ববিদ্যালয় গৱেষণা কৰি থকা শিক্ষাৰ্থীয়ে লাভ কৰিব ২৫,০০০ টকাৰ এককালীন সাহায্য। আনহাতে দিব্যাংগসকলে লাভ কৰিব ৪০,০০০ টকাৰ এককালীন সাহায্য।
চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা শিক্ষাৰ্থীসকলে লাভ কৰিব এই আঁচনিৰ সাহায্য। মুখ্যমন্ত্ৰী জীৱনৰ অনুপ্ৰেৰণা আঁচনিত জনাইছে অনুমোদন। যদি আপুনি ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। আবেদন কৰি 25,000 পৰা আপুনি 40,000 টকা লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ ছাত্ৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজু জনাই সমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিপদ আহি গ'ল সকলো ই ৰিক্সা চালকৰ বাবে 15টা নিয়ম উলংঘন কৰিলে হ'ব কুইক একশ্যন। ই ৰিক্সা চালকৰ বাবে আহি গ'ল 15টাকৈ নতুন নিয়ম উলংঘন কৰিলে লোৱা হ'ব একশ্যন, ভৰিব লাগিব জৰিমনা। আজিৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়ম। হয় বন্ধুসকল, 1 জুনৰ পৰা দেশত কেইবাটাও নতুন নিয়ম সলনি হৈছে, লগতে ই ৰিক্সাৰো কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। চৰকাৰে জাৰি কৰিছে নতুন নিয়মৰ নটিচ। নিৰ্দেশনা অমান্য কৰিলে বাতিল হ'ব ই ৰিক্সাত পঞ্জীয়ন। সুৰা সেৱন কৰি চলাব নোৱাৰিব ই ৰিক্সা। 5 জনতকৈ অধিক মানুহ বহাব নোৱাৰিব ই ৰিক্সাত। চালকৰ কাষৰ চিটত কোনো লোকক বহাই নিব নোৱাৰিব। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত সোমাব নোৱাৰিব ই ৰিক্সা। যাত্ৰীৰ বাহিৰে কঢ়িয়াব নোৱাৰিব অন্য সামগ্ৰী। এনেকুৱাকৈ কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে ই ৰিক্সা চালকৰ বাবে। এইকেইটা ভুল কৰিলে আপোনাৰ ভৰিব লাগিব জৰিমনা। তাৰপিছত অসমবাসী ৰাজুক জনাই সবৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব প্ৰত্যেক মাহতে 1000 কোটি টকা। তাৰ বাবে আপোনালোকৰ কৰিব লাগিব আবেদন। 1 জুনৰ পৰা চৰকাৰে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছে। দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। বাৰ্ষিক আয় 2 লাখ টকাত কম হলে কৰিব পাৰিব আপুনি আবেদন। যদি আপোনাৰ বাৰ্ষিক আয় 2 লাখ টকাৰ কমত হয় তেনে ক্ষেত্ৰত প্ৰত্যেক মাহতে আপুনি লাভ কৰিব 1000 কোটি টকা। হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধনৰাশি। চলিত বৰ্ষৰ 1 জুনৰ পৰা আৰম্ভ হ'ব এই আঁচনি। এই সুবিধা ল'বলৈ হিতাধিকাৰীয়ে কৰিব লাগিব আবেদন। ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগানৰ ৱেবছাইটত কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ? প্ৰয়োজন হ'ব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, আয়ৰ প্ৰমাণপত্ৰ, বাসস্থানৰ প্ৰমাণপত্ৰ আৰু মোবাইল নম্বৰ। হিতাধিকাৰীৰ বাবে ই-KYC কৰাটো বাধ্যতামূলক। যদি আপুনি ই-KYC নকৰে তেনে ক্ষেত্ৰত কিন্তু এই আঁচনিৰ সুবিধা আপুনি ল'ব নোৱাৰিব। কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কৰিলে বৃহৎ ঘোষণা। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড নাই আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। যাৰ ৰেচন কাৰ্ড আছে তেওঁ যাতে আবেদন কৰিব পাৰে। লগতে যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। কিন্তু অক্টোবৰৰ পৰা চৰকাৰে নতুনকৈ ৰেচন কাৰ্ডৰ প্ৰপত্ৰ বিতৰণ কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাই সমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পঞ্চায়তৰ নতুন ৱাৰ্ড মেম্বাৰলৈ ডাঙৰ খবৰ আহি পৰিছে। নতুন নিয়মেৰে হ'ব পঞ্চায়তৰ কাম কাজ। পূৰ্বৰ দৰে পঞ্চায়তত নহ'ব দুৰ্নীতি। জব কাৰ্ডৰ কাম কাজত হ'ব এতিয়া মোবাইল মনিটৰিং। পূৰ্বৰ দৰে JCB লগাই কৰিব নোৱাৰিব পঞ্চায়তৰ যিকোনো ধৰণৰ কাম কাজ। পূৰ্বৰ দৰে পঞ্চায়তত নাথাকিব ছাপ্লাইৰ ব্যৱস্থা। পঞ্চায়তৰ নতুন ৱাৰ্ড মেম্বাৰলৈ কেইবাটাও নতুন নিয়ম সলনি হৈছে। তাৰপিছত অসমবাসী ৰাজুক জনাই সমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গৈছে ভাল খবৰ। চলি আছে চৰকাৰী ঘৰৰ জৰীপ। শীঘ্ৰ কৰক আপুনি সেল্ফ সাৰ্ভে। আজ প্লাছ 2024 এপৰ জৰিয়তে কৰক আপুনি সেল্ফ সাৰ্ভে। আধাৰ নম্বৰে এতিয়া আপুনি লগ ইন কৰক এপত। সাজু কৰক 3বিধ নথি। পৰিয়ালৰ প্ৰতিজন সদস্যৰ আধাৰ কাৰ্ড, জব কাৰ্ড, আধাৰ সংযোজিত বেংক একাউণ্ট। কোনে কোনে পাব চৰকাৰী ঘৰৰ সুবিধা? গৃহহীন লোক, ভিক্ষাবৃত্তিত নিয়োজিত লোকে পাব চৰকাৰী ঘৰৰ সুবিধা। কেৱল এয়াই নহয়, হৰিজন আদিম জনজাতিও পাব বিনামূলীয়া চৰকাৰী ঘৰ। যিকোনো সমস্যা থাকিলে দিয়ক আপুনি অভিযোগ। ছেভ কৰক 18001352356000 নম্বৰ। 17 মাৰ্চৰ পৰা 2 এপ্ৰিললৈকে জৰীপ নকৰা সকলৰ বাবে এই সোণালী সুযোগ প্ৰদান কৰিছে চৰকাৰে।